নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ সংবাদ ৩ মে শুক্ৰবাৰে পুৱাই নকাৰী গাঁৱৰ ৰাইজ অতি ক্ষোভেৰে ওলাই আহিল ৰাজপথলৈ কিন্তু কিয় ডেকা বুঢ়া পুৰুষ মহিলা সকলো ওলাই আহিল ৰাজপথলৈ সেয়া জানিবলৈ হলে আপোনালোকে চাব লাগিব আমাৰ এই বিশেষ প্ৰতিবেদনটি ৩ মে শুক্ৰবাৰে পুৱাই নকাৰী গাঁৱৰ ৰাইজ অতি ক্ষোভেৰে ওলাই আহিল ৰাজপথলৈ কিন্তু কিয় ডেকা বুঢ়া পুৰুষ মহিলা সকলো ওলাই আহিল ৰাজপথলৈ সেয়া জানিবলৈ হলে গাঁৱৰ এজন জ্যেষ্ঠ ব্যক্তিয়ে কি কয় শুনুচোন আহক তোৰ নাম কি আছিল নকাৰী গাঁও আজি আপোনালোকে ৰাইজ পথত গোট খাইছে আসলে কাৰণটো কি বাৰু কাৰণটো মানে ৰাস্তাটো আমাৰ এনেকৈ পৰি আছে আৰু ইয়াৰ ৰাস্তাটো মেৰামতি আজিলৈকে কৰা হোৱা নাইকিয়া কাৰণ গোটেই অঞ্চলটোৰ গোটেইবোৰ গাঁৱৰ ৰাস্তা পদূলি সকলো মানে ভাল হৈ গ'ল কিন্তু আমাৰ এইডোখৰ পৰি আছে ব্ৰিটিছৰ যুগৰ পৰা এতিয়া নহয় এইটো ব্ৰিটিছৰ যুগৰ পৰা আমাৰ মানে এইটো আমি এই ভোগ কৰি দিয়াৰ যিটো দুৰ্ভোগ বাৰিষা হ'লে যিটো অৱস্থা হয় পানী দুনি গতি কৰি বোকা হেৰিয়াৰ পৰা গাড়ী ঘোঁৰা অহা যোৱা কৰা আৰু মানুহ ল'ৰা ছোৱালী অহা যোৱা কৰাৰ মানে অসুবিধা সেই অসুবিধাটোৰ পৰিপ্ৰেক্ষিতত মানে আমি আগতে কেইবাবাৰো MLA হেৰি কৰিছিলে এইবাৰ কৰা নাই দুবছৰমান নাই যোৱা কিন্তু ৰাস্তাটো প্ৰত্যেক বছৰীয়ে কয় যে ৰাস্তাটো চেংচন হৈছে হ'ব এইবাৰ হ'ব বুলি তেতিয়া আমাক মানে টুটুৱাই এনেকৈ হেৰি কৰি আছে আজিলৈকে আৰু ইয়াৰ ৰাস্তাটো হোৱাৰ আমি মানে হেৰি দেখিলোঁ এই পথটো আপোনাৰ গড়কাপ্তানি বিভাগৰ নে পঞ্চায়তৰ আণ্ডাৰ উল্লেখযোগ্য যে যোৰহাট চহৰৰ এটি অঞ্চল হৈছে নকাৰী অঞ্চল উক্ত অঞ্চলটিলৈ যোৱা একমাত্ৰ পথটোৰ বাবে স্কুলীয়া ছাত্ৰ ছাত্ৰীকে মুখ্য কৰি ৰোগী হাট বজাৰলৈ যোৱা ব্যক্তি তথা কোৰ্ট কাছাৰী কাৰ্যালয়লৈ যোৱা গাঁওবাসী ৰাইজৰ ভীষণ অসুবিধা হয় এজাক বৰষুণৰ ফলতেই প্ৰায় পথটো বুৰ গৈ ৩-৪ দিনলৈ পানী বোকাৰে বুৰ গৈ থাকে ফলত ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈ আহিছে ইয়াৰ বাবেই খুব উজাৰি ৩ মে শুক্ৰবাৰে ৰাইজ ওলাই আহি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয় জানিব পৰা মতে কিছুদিনৰ পূৰ্বে পথটো কংক্ৰিটৰ ব্লক বহাই নিৰ্মাণ কৰি দিছিল যদিও প্ৰায় ৬০০ মিটাৰ পথ নিৰ্মাণ কৰি বাকী থকা পথছোৱা নিৰ্মাণ নকৰিলে বিভাগে এনেদৰে অভিযোগ আনি ৰাইজ ক্ষোভিত হৈ পৰিল আৰু শুক্ৰবাৰে পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ল গড়কাপ্তানি বিভাগে সেই ৬০০ মিটাৰ ৰাস্তা বনালে নিয়মমতে মানে গড়কাপ্তানি হেনো এটা নিয়ম আছিলে যে মিনিমাম 1 কিলোমিটাৰ ৰাস্তা হ'ব লাগিব কিন্তু 600 মিটাৰ কি হিচাপত বনালে ক'ব নোৱাৰোঁ বাকী 400 মিটাৰ এৰি থৈ গুচি গ'ল পিডুলিৰে বনাইছিলে আপোনালোকে পঞ্চায়তৰ সভানেত্ৰীক লগ ধৰিছিলে নেকি দৰখাস্ত দিছিলে মানে সভানেত্ৰীক লগ ধৰিছিলে আমাৰ পুলিন শইকীয়া বুলি এজন আছে তেখেতো মানে যোগাযোগ কৰিয়ে থাকে তেখেত গৈয়ে থাকে লগ ধৰিছে কিন্তু হ'ব কৰি থাকে আজিলৈকে হোৱা নাই আৰু সিফালেও এটা মানে ৰাস্তা বাইপাছৰ পৰা হোৱাহেঁতেনো হোৱা আছিলে বাইপাছৰ পৰা 200 মিটাৰেই দূৰ নহয় আমাৰ সেইফালৰ পৰাও নাই আমাৰ কমিউনিকেশ্যন বেয়া আৰু সেইটো মাথাইটো মানে হেৰিয়ত পৰে ENDত পৰে ENDৰো কোনো কাণসাৰ নাই হাবি জংঘল হয় তাত মানে বা অনৈতিক কাম কিছুমান হৈ থাকে সেইবোৰ মানে দৃষ্টিগোচৰ কাৰো হোৱা নাই সেইকাৰণে আজি তোমালোকক ক'বলৈ আহিছোঁ এতিয়া আপোনালোকে কি বিচাৰিছে মানে পঞ্চায়তৰ পৰা কি বিচাৰিছে পঞ্চায়তৰ পৰা আমাৰ ৰাস্তাটো হ'ব লাগে লগতে সিফালেও মানে অকণমান সুবিধা কৰিব লাগে যাতে বাইপাছলৈও মানুহবিলাক অহা যোৱা কৰিবলৈ কমিউনিকেশ্যনটো থাকে অতি ক্ষোভেৰে ৰাইজ ৰাজপথলৈ ওলাই আহি পথটি অতি শীঘ্ৰে নিৰ্মাণ কৰি দিবলৈ দাবী জনাই এখনি স্মাৰকপত্ৰ পঞ্চায়তলৈ প্ৰেৰণ কৰাৰ লগতে প্ৰতিলিপি প্ৰেৰণ কৰে সমষ্টিৰ বিধায়কগৰাকীলৈ এতিয়া নকাৰী গাঁওবাসী ৰাইজে বিভাগ তথা বিধায়কগৰাকীক কাটৰ অনুৰোধ জনাইছে অতি শীঘ্ৰে পথটো নিৰ্মাণ কৰি যাতায়াতৰ সুব্যৱস্থা কৰি দিয়া নিৰ্বাচনত মই নিৰ্বাচিত হৈছোঁ সদস্য হিচাপে তেতিয়া মই এই ৰাস্তাটো মানে অকণো নাই ৰাস্তাটো মানে যাব নোৱাৰি মাথাৰ ওপৰেদি মানুহ অহা যোৱা কৰিছিলে গতিকে এতিয়া মই যেতিয়া পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত হৈ পেলাই সদস্য হিচাপে আহিছিলোঁ তেতিয়া এই ৰাস্তাটো অকণমান চঙাই মেলি মানে ৰাস্তাটো অকণমান লাগি ভাগি ৰাস্তাটো মানুহ অহা যোৱা কৰিব পৰা হ'লোঁ আমি ভোট দিয়ে আছোঁ আমিতো বুঢ়া হ'লোঁ ধৰক গতিকে আমি ভোট দিয়ে আছোঁ আৰু ভোট গৈয়ে আছোঁ গতিকে আজিলৈকে আমাৰ ৰাস্তাটো ইমান প্ৰলোভন দিছে
যোনেই নহওক কিয় আৰু মানে চাৰিওদিশে ৰাস্তা মানে হৈ আছে 5 ঘৰ 10 ঘৰ 12 ঘৰ থকা মানুহৰ ৰাস্তা হৈছে কিন্তু আমাৰ 15-20 ঘৰ মানুহৰ ৰাস্তা এইপিনে ৰোগী নিবলৈ দিগদাৰী হয় ল'ৰা ছোৱালী স্কুললৈ যাবলৈ দিগদাৰী হয় আৰু আমাৰ যেতিয়া বৰষুণৰ বতৰ হ'ব আমি ভিতৰৰ পৰা বাহিৰলৈ ওলাবলৈ মানে আমাৰ অসমৰ্থ নিচিনা হৈ পৰোঁ পানী হৈ যায় আৰু পানী মানে এনেকুৱা ধৰণৰ পানী হয় নহয় আৰু এইখিনিততো চবৰে গাড়ী আছে ধৰক ওলাইতো নিবই লাগিব আৰু সেই হেৰি কাৰণে ব্যৱসায়ৰ কাৰণে গতিকে ৰাস্তাটো ধৰ গাড়ী যাবই লাগিব গাড়ী যেতিয়া গৈ থাকিব নহয় তেতিয়া আপোনালোকে দেখিলে মানে এতিয়া আজি বেয়া হ'ল বতৰটো যদি ভাল হ'ল বেয়া হ'লহেঁতেন তেতিয়া আপোনালোকে দেখিলেহেঁতেন যে আমাৰ কি হেৰি আছে আচল ৰূপটো গতিকে এতিয়া আমাক এতিয়া ৰাস্তাটো হ'ব কৰোঁতে আজি অপযোগ হৈ গৈছে চব আজি ৰাস্তা আমাৰ নাই এই অকণমান ইয়াতে আমি দেখিছোঁ চেণ্ড গ্ৰেভেল পৰি আছে এইবোৰ কেতিয়া পেলাইছিলে এইবোৰ চেণ্ড গ্ৰেভেল বহুত দিনৰ আগতেই পেলোৱা এই হ'ল আজি প্ৰায় 10 বছৰ আগত হ'ল 10 বছৰ আগতে তাৰপিছত এইটো নাই একো হোৱা নাই আমাৰ এই মাথাউৰিটো দিহে মানুহ দুনো অহা যোৱা কৰে আৰু মোৰ পঞ্চায়তৰ দিনত চমোৱা হ'ল তাৰপিছত পইচা তুলি মাজতে পইচা তুলি 500 পইচা তুলি এইটো মানে ৰাস্তাটো অকণমান ৰাস্তা মোৱা কৰি পেলালে আমাৰ এই ঘৰুৱা মানুহ কি ঘৰে তুলি হয় আপোনালোকৰ অসুবিধাসমূহ কি হৈছে এতিয়া ধৰক অসুবিধা মানে এইটো প্ৰধান আমাৰ অহা যোৱাটোৱে অসুবিধা যাব নোৱাৰি মই মানে কেইবাবাৰো পৰিছোঁ ইয়াত শ্লিপ খাই পৰোঁ আৰু সেইটো আমাক ৰাস্তাটোৱে লাগে আমাৰ কোনো ব্যক্তিগত স্বাৰ্থ নহয় খালি আমাক ৰাস্তাটো ভাল কৰি দিব লাগে হ'লে ৰাস্তাটো এতিয়া বৰষুণৰ বতৰত আমি খোজকাঢ়িও আহিব নোৱাৰোঁ গাড়ী মটৰচাইকেলটো দূৰৰ কথা খোজকাঢ়িবলৈ এই ডাঙৰ যিকেইটা গাঁত আছে একদম পূৰা ফিলাপ হৈ কমপ্লিট একেবাৰে মানে পুখুৰী সদৃশ হৈ থাকে আৰু পুখুৰীত এতিয়া অকণমানি ল'ৰা ছোৱালীবোৰ এতিয়া সিহঁতি স্কুলৰ পৰা অহা যোৱা কৰিবলৈতো আমি এজন মানুহ এনি টাইম ইয়াত থাকিবই লাগে আমুক আহিছে এজন থাক তামুক আহিছে এজন থাক আৰু কিমান দিন চলিম কওক ৰাণা গোস্বামী বিধায়ক হৈ থকা দিনত অকণমান কৰি দিলে তাৰপিছত আমি পইচা তুলিলে কৰিলোঁ এতিয়া 10 বছৰ একোৱেই নাই ইয়াত একোৱেই নাই আপুনি এইটো নিজে দেখিছে এতিয়া ৰাস্তাৰ অৱস্থা এই কেতিয়াবা পথটোৰ কাৰণে কিবা দুৰ্ঘটনা সংঘটিত হৈছে নেকি মানুহ পৰোঁ মোৰ সৰু ভতিজাও পৰিছে ময়ো পৰিছোঁ মানে যথেষ্ট পিছল হয় এই জেগাবোৰত আপুনি স্কুটাৰ মটৰচাইকেল অহা যোৱা কৰিব নোৱাৰে ইমানে পিছল হয় আৰু খোজকাঢ়ি আহিবলৈ মেইন সমস্যা কি হয় বৰষুণ হ'লে চব ফিলাপ হৈ যায়তো কেনি খোজকাঢ়ি যাব এইফালেদি যাব নাই এইফালে যাব নে কোনফালে যাব আৰু এই এইটোতো END একচুৱেলি অকণমান তদাৰক কৰিব লাগে নাই কওক হা যে ৰাস্তাটো বেয়া আমিতো ENDও তেতিয়া অহা যোৱা কৰোঁ আগতে END মথাইতো অহা যোৱা কৰিছিলোঁ এইটো হোৱাৰ পিছত সেইটো আমি গুৰুত্ব নিদিয়া হ'লোঁ সেইকাৰণে ENDও গুৰুত্ব নিদিয়া ঠিক আছে আমাৰ ৰাস্তাটো মানে বৰষুণ দিয়াৰ লগে লগে বাৰিষা ইমানেই বেছি বেয়া হৈ যায় নহয় মানে কেনিও নিবলৈ লিক নাইকিয়া হৈ যায় আৰু মোৰ ছোৱালীয়ে 2 দিন পৰিছে এদিনটোতো মই হস্পিটেল নিবলগীয়া হৈছে লাষ্টত মানে যথেষ্ট ভালকৈ দুখ পাইছে গতিকে আমি সেইখিনিয়ে আমাৰ অসুবিধা আমাৰ মুঠৰ ওপৰত আমাৰ কোনো সেই আমাৰ আগৰ গৰাকীয়ে কোৱা নিচিনা কোনো স্বাৰ্থ নাই আমাৰ মুঠতে আমাৰ ৰাস্তাকণ হ'ব লাগে সিমানেই কথা আমাৰ এইটো নকাৰী কয় এইটো নকাৰী পূব নকাৰী বুলি কয় বৈগাঁও চাইডি পূব নকাৰী আমাৰ এতিয়া টাউনৰ পৰা ধৰক দূৰত্বটো অতি কম এই টাউনৰ ইয়াৰ কিনাৰতে কিন্তু আমাৰ এই গাঁওখনৰ এতিয়া ধৰক পথ উন্নয়নৰ মই ছেক্ৰেটাৰী হৈ আছিলোঁ কিন্তু আমি PWক এপ্লাই কৰিলে PW পৰা এইটো আমাৰ MLA আমাৰ 1 কিলোমিটাৰ দূৰত্বটো আছে নিমাতী ৰোডৰ পৰা ইয়ালৈকে কিন্তু 1 কিলোমিটাৰৰ 600 মিটাৰ চেংচন কৰি পেলাই বনাই দিলে এইটো পঞ্চায়তৰ দ্বাৰা বনাম বুলি এনেকৈ ধৰণে ক'লে আমি গাঁওখনৰ ভিতৰত আমাৰ বস্তুটো আছিলে 9 নম্বৰ ৱাৰ্ড কিন্তু আমাক টানি পেলাই এটা ভয়তে 10 নম্বৰ ৱাৰ্ডত লগাই দিলে 10 নম্বৰ ৱাৰ্ডৰ যিখিনি মানুহ কৰ্মকৰ্তা সেইখিনিয়ে মানে আমাৰ কথাটো বিশেষ গুৰুত্ব নিদি পেলাই আমাৰ কোনো ৰাস্তা পদূলি কামবোৰ বেণ্ডৰৰ যোগেদি কৰা বা একো নকৰিলে PWও নকৰিলে থাকোঁতে 400 মিটাৰ থাকি গ'ল আমি আজি 2 বছৰ বৰ দুৰ্যোগ ভুগি আছোঁ আচলতে 1 কিলোমিটাৰ চেংচন হৈছিলে নেকি চেংচন মানে নকৰিলে 600 মিটাৰ কৰি দিলে 400 মিটাৰ বোলে এইটো পঞ্চায়তে বনাব এনেকৈ ধৰণে ৰাখি থৈ দিলে পঞ্চায়তে বনাবলৈ ৰাখি থৈ দিয়াৰ পিছত কৰিব বুলি কওঁতে আজি 2 বছৰ 3 বছৰ গ'ল আৰু কৰা নহ'ল সেইটো কিবা হ'ল আৰু পঞ্চায়তো 100 মিটাৰ আহিছে বুলি ক'লে সেই 100 মিটাৰো নকৰিলে তেনেকৈ কৰোঁতে আজি 2 বছৰ গ'ল আৰু এতিয়া ইলেকশ্যন আহিলে এতিয়া আমাৰ দুৰ্যোগ ভুগি আছোঁ এতিয়া মুঠতে আমাৰ MLA মহোদয়কো আমাৰ কোৱা হৈছে যদি কেনেবাকৈ কৰা হয় চৰকাৰ দৃষ্টিগোচৰ কৰি পেলাই আপোনালোকৰ যোগেদি যদি আমাৰ কামটো হয় অতি ভাল হয় নহ'লে এই বাৰিষা আমি বৰ কষ্ট ভুগিব লাগিব প্ৰায় 17 ঘৰ মানুহ আছে আমাৰ ইয়াত আপোনালোকৰ অসুবিধাসমূহ কি হয় অসুবিধা মানে গাড়ী গ'লে পানী হৈ যায় নহয় এইবিলাকত পানী হৈ যায় বোকা হৈ যায় পানী বোকা হৈ যায় এইবিলাকতো আছেই দেখিছেই যে এইবিলাক হাবি হ'ল গোটেই পানী হৈ যায়
সেইটোৱে কথা আমাৰ এতিয়া 400 মিটাৰ থাকি গ'ল 400 মিটাৰ পঞ্চায়তৰ যোগেদি কৰা নহ'ল এতিয়াতো পঞ্চায়তো নাই ধৰক পঞ্চায়তৰ যোগেদিও নহ'লে তাৰপৰা ৰুৱেল PWD ফালৰ পৰা পাব্লিকেশ্যনৰ পৰা PWD কৰি দিয়াতো সেইটো ৰুৱেল PWD কৰা সেইটোও নকৰিলে সেইটো অসুবিধা এতিয়া হৈছে শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও।